এৰী পলু পুহি স্বাৱলম্বিতাৰ এক সপোন ৰচিছে ফেৰগাঁৱৰ ৰেচম বিভাগৰ অন্তৰ্গত কেইজনমান মহিলাই আৰু সেই মহিলাসকলক নেতৃত্ব দিছে ফেৰগাঁও ৰেচম অধীক্ষকৰ কাৰ্যালয়ৰ অধীক্ষক ডক্টৰ গুণমণি ডেকাই আৰু মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰে এৰী পলুসমূহে এতিয়া বাহ বান্ধিবলৈ এইদৰে সাজু হৈছে আৰু এই পকা এৰী পলুসমূহ প্ৰায় এই সম্পূৰ্ণ ঘৰটোত 1 কেজি এৰীৰ আচলতে কণীৰে এইদৰে এই এৰী পলুসমূহ তেওঁলোকে পুহিছিলে বনাইছিলে তাৰপিছত এই এৰীসমূহ এতিয়া বাহ বান্ধিব আৰু এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব ইয়াৰ পৰাই এৰী হ'ব তাৰ পৰা এৰী সূতা হ'ব তাৰপিছত আপোনাৰ নিত্য ব্যৱহাৰ্য তেলচৰ পৰা আৰম্ভ কৰি এৰী চাদৰ পৰা আৰম্ভ কৰি মহিলাসকলে যি তেওঁলোকৰ স্কাৰ্ফৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী এৰীৰ পৰা উৎপাদন হয় আৰু এই এৰী সূতাৰ পৰাই তেওঁলোকে আচলতে এই মহিলাসকলে এজাক মহিলাই তেওঁলোকে সপোন ৰচিছে আৰু স্বাৱলম্বিতাৰ এক পথ প্ৰশস্ত কৰিছে মোৰ লগত এইসকল মহিলা আছে আৰু মই মোৰ কেমেৰা সৈতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে সুন্দৰকৈ এৰীসমূহে যি পলুসমূহ পাত খাব আৰম্ভ কৰিছে আৰু এই পাত খোৱাৰ পিছত সেই পলুসমূহ পকিব আৰু পকাৰ পিছত এইদৰে আচলতে এইসমূহ পকা পলু আৰু এইসমূহ আচলতে বাহ বান্ধিবলৈ তেওঁলোকে যি কলপতুৱা বা বিভিন্ন গছৰ শুকান পাকত তেওঁলোকে দিয়াৰ পিছত তাত এৰী হ'ব তাত সূতাৰ পৰা আচলতে সেই এৰীৰ পৰা আমি সূতা উপলব্ধ হয় মোৰ লগত এইকেইগৰাকী বাইদেউ আছে আপোনালোকে কিমানজনী মহিলাই এই কামটো কৰিছে 6জনী মহিলাই কৰিছে 6জনী মহিলা কিমান এৰী সূতা আপোনালোকে এৰী হেৰি আনিছিলে কণী আনিছিলে 100 গ্ৰাম আনিছিল 100 গ্ৰাম এতিয়া যে আপোনালোকে এই কামটো কৰিছে ইয়াতে অন্য মহিলাবিলাকে এই কামটো কৰিছে আগতে কৰিছে এইখিনি এৰীৰ পৰা আপোনালোকে কিমান মান টকা উপাৰ্জন কৰিব আমি 1.5 লাখ মান পাম বুলি 1.5 লাখ মান পাব এই 1.5 লাখ টকা উপাৰ্জন কৰিব লাগিলে কিমান দিন লাগে আপোনালোকে এই এৰীটো এতিয়া ঠাণ্ডা দিনৰ কাৰণে আমি 40 দিন ধৰিছো 40 দিন ধৰিছে হয় এতিয়া বৰ্তমান 35 ৰানিং হৈ আছে পোকটো পুৰা হয় ইৰক লাগি আমি 40 দিন ধৰিছো 40 দিন ধৰিছে মোৰ লগত আৰু এগৰাকী উদ্যমী মহিলা আছে বাইদেউ আপোনাৰ নামটো মোৰ নাম শ্ৰী জিনক কছাৰী এই কামটো আপোনালোকে কিমান দিনৰ পৰা কৰি আছে এই কামটো বৰ্তমান 35 দিন হৈছে 35 দিন হৈছে এই কামটো কৰিবলৈ আপোনালোকক কোনে উৎসাহ যোগাইছে ডক্টৰ গুণমণি ডেকা ছাৰে হয় আপোনালোকে ইয়াৰ পৰা ধৰক কিমান টকা উপাৰ্জন কৰিব বুলি অনুমান কৰে 1.5 লাখ টকা এই আচলতে এই এৰীটোৰ পৰা যিটো এৰীটো আপুনি এৰালে এই এৰীটোৰ পৰা কি কাপোৰ বনাব পাৰি এইটো এৰী কাপোৰ বনাব পাৰে হয় উৰা চল বনাব পাৰে চল বনাব জানে আপোনালোকে পাৰো এইটো সূতা কাটিব আপুনি জানে জানো স্যাৰ সূতা বনাব জানে জানো আপোনালোকৰ এই ব্যৱস্থাটো ইয়াত আছে নাই আছে এতিয়া আপোনালোকে এই যে আকৌ ইয়াৰ পিছত আকৌ কৰিব কামটো কৰিম স্যাৰ আকৌ কৰিব এই যে পাতৰ যিবিলাক পাত আছে এই পাতবিলাক আপোনালোকে ক'ৰ পৰা আনে মুগা পাতটো ইয়াতে আছে স্যাৰ ইয়াতে আছে হয় ইয়াতে পায় ইয়াতে বৰ্তমান কিমান মহিলাই ইয়াতে প্ৰশিক্ষণ লৈ আছে বুলি প্ৰশিক্ষণ দি আছে যেটো বৰ্তমান আমি ইয়াতে কৰাটো 6জনীয়া আৰু প্ৰশিক্ষণ দিয়াটো 40 গৰাকী আছে নেকি 40 গৰাকী এই সকল মহিলাই কৰিব এই কামটো কৰিব স্যাৰ ইয়াতে এতিয়া এৰীৰ দাম কিমান চলি আছে এৰীটো পোকটো হ'ল 400 আৰু হ'ল বাহটো 400 আৰু পোকটো 500 টকা কোনটোত বেছি লাভ হয় পোকটোত লাভ হয় নে এৰীলে বাহটোত লাভ হ'ব বাহটোত লাভ হ'ব আসলে এই সকল মহিলাক নেতৃত্ব দিয়া যিগৰাকী ৰেচম বিভাগৰ অধীক্ষক ডক্টৰ গুণমণি ডেকা মোৰ লগত আছে যিহেতু ইয়াত প্ৰথমে এই কামবিলাক হোৱা নাছিলে অনাদাৰ হৈ আছিলে এই ফাৰ্মখন তাৰপিছত কিন্তু তেওঁ ইয়াত জইন কৰাৰ পিছত এক নৱজাগৰণৰ সৃষ্টি হোৱা বুলি ক'ব লাগিব মোৰ লগত এই মুহূৰ্তত গুণমণি ডেকা আছে কি ক'ব যেহেতু বহু মহিলাক আপুনি নেতৃত্ব দিছে হয় মই আপোনালোকক ফাৰ্ষ্টত মই এটা ধন্যবাদ দিছোঁ আপোনালোকে এই যিখিনি কৰ্মৰাজি ৰাইজৰ মাজত প্ৰচাৰ কৰিব সেইখিনিৰ কাৰণে আপোনালোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ ফালৰ পৰা আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লগতে আমি যেতিয়া মই ইয়াত 4 মাহ হ'ল মোৰ ইয়াত জইন কৰা এই সময়ত মই দেখিলোঁ যে ফাৰ্মখনত বৰ্তমান কোনো কাৰ্য চলি থকা নাই মই ভাবিলোঁ নতুনকৈ ইয়াত ষ্টাৰ্ট কৰা যাওক কিছুমান কাম সেয়েহে মই পদক্ষেপ লৈছোঁ এইটো মোৰ প্ৰথম পদক্ষেপ জইনিঙৰ পিছত 35 দিন অলৰেডি হৈ গৈছে মই দেখিলোঁ যে ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ কম সেই মানুহখিনি কম কাৰণে ভাবিলোঁ এইটো কেনেকৈ কৰা যায় তেতিয়া মোৰ ইয়াত যিবিলাক মানুহ আহে তেওঁলোকক মই এপ্ৰ'চ কৰিলোঁ যে আপোনালোকে এনেকৈ ৰিয়েৰিং কৰিব পাৰে মোৰ তাত পাত এভেইলেবল আপোনালোকে ৰিয়েৰিং কৰক
আৰু ৰিয়েৰিংটো কৰি আমাক 10% অফিচিয়েল যিটো আমি ৰেভিনিউ দিব লাগে সেইটো আপোনালোকে দিব, বাকীখিনি আপোনালোকে ল'ব। যদি ইয়াতে 1.5 লাখ টকা হয় 15,000 টকা ৰেভিনিউ হিচাপত আমি গভৰ্ণমেণ্টক দিম, কাৰণ আমাৰ এই ফাৰ্মখনত 50,000 টকা এটা ধৰি দিয়া আছে। সেইকাৰণে তেওঁলোকক মই ইনভলভ কৰাইছোঁ আৰু মই দেখিছোঁ তেওঁলোকে বহুত কৰ্মৰাজি ইমান পাকৈত, আৰু আমি টেকন'লজিকেলি যিখিনি টেকনিকেল ছাপৰ্ট লাগে সেইখিনি আমি আমাৰ মানুহ এংগেজ কৰাই দিছোঁ। এই মেডাম আছে SD, তেখেতকো আমি লগাই দিছোঁ যে তেওঁ শিকাই থাকক। আৰু এতিয়া তেওঁলোক 100 গ্ৰাম কৰা মানে 200 DFL, এটা লাৰ্জ স্কেল ৰিয়েৰিং, আৰু এইটোত তেওঁলোক ছাকচেছ। আপুনি নিজেই সুধিলে, তেওঁলোকক দেখিছে। আৰু এনেকৈ আমাৰ নেক্সট পৰ্যায়ত আমি স্পিনিঙৰ কাৰণে ইনগুৰেশ্যন কৰিম, সেইটো কম দিনত অহা সপ্তাহমানত হৈ যাব। তাৰপিছতে আমি ৱেভিঙৰ, যাতে পাব্লিক ইয়াৰ যিখিনি যাৰ নেকি ঘৰত সমল নাই, সমল নথকা মহিলাখিনি আহি ইয়াতে কাম কৰিব পাৰে আৰু তাৰ পৰা এটা ইনকাম লৈ যাব। যেনেকৈ মই এটা সাধাৰণ এক্সাম্পল দিছোঁ, 1 কিলো, যেনেকৈ এইটো এৰী কুকুন, এই এৰী কুকুনটো 1 কিলোৰ দাম 850 টকা প্ৰেজেণ্ট ৰেট। আৰু এইটো কুকুন কাটি উঠি আমাৰ 1 কিলো কুকুনৰ পৰা 900 গ্ৰাম সূতা ওলাব। এই সূতাটোৰ দাম হ'ব 2300 টকা। 900 গ্ৰাম সূতাৰ দাম, এৰী সূতাৰ দাম এতিয়া বৰ্তমান 2800-2700 টকা আছে। 900 গ্ৰামৰ দাম 2300-2400 টকা হ'ব। আৰু সেইখিনিৰ পৰা 850 বাদ দি যিটো আমাৰ 1400 বা 1500 টকা হ'ব, সেইখিনি আমি মহিলাসকলক উইকলি দিয়াৰ ব্যৱস্থা কৰি দিম। সেইখিনিও মই, আৰু যিবিলাক কাম কৰিব বিচাৰে উদ্যমী মহিলা আছে, তেওঁলোকক মই আমন্ত্ৰণ জনাইছোঁ এই মঞ্চৰ পৰাই যে তেওঁলোকে আমাৰ লগত সহযোগ কৰক গোটেইখিনি কামত। ইয়াৰ পিছতে আকৌ আমি ৱেভিঙৰ কাৰণে চেম পৰ্যায়ত কৰিম। আমাৰ ইয়াৰ পৰা যিটো সূতা ওলাব, সূতাটোক আমি ৱেভিঙত আমি ব্যৱহাৰ কৰিম। তেওঁলোকে শাল বৈ যিখন কাপোৰ বনাই যিটো দাম পোৱা যাব, আমাৰ সূতাটোৰ দাম 2300 টকা যাব 900 গ্ৰামত। আকৌ শালত কাপোৰখন বৈ তেওঁলোকে 4000 টকা পালে। যিখিনি মাজৰ পইচা আমি সেই বেনিফিচিয়াৰী যিখিনি কাম কৰিব তেওঁলোকক মজুৰি হিচাপে দিয়াৰ ব্যৱস্থা কৰিম। এই যিবিলাক অভিলাষী আঁচনিৰ কথা আপুনি ক'লে, কেতিয়া মানে আৰম্ভ হ'ব? এইটো আঁচনি হিচাপত নহয়, আমি ডিপাৰ্টমেণ্টৰ পদক্ষেপ। মানে আমাক গভৰ্ণমেণ্টে জনাইছে যে আমাৰ ভাৰতৰ 2047 চনত চাইনাক পিছ পেলাব লাগে, প্ৰত্যেক ডিপাৰ্টমেণ্টে এক্টিভ হ'ব লাগে, প্ৰত্যেক গ্ৰাম অঞ্চলত এৰী খেতি কৰি উন্নতমুখী হ'ব লাগে, চবেই ইনকাম জেনেৰেট হ'ব লাগে, আৰু ইয়াৰ প্ৰডাকশ্যনটো বঢ়াব লাগে। সেয়েহে মই আমাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি দেখালেহে গ্ৰাম অঞ্চলত একচেপ্ট কৰিব। ইয়াৰ পিছতো আমি নতুন আৰম্ভ কৰিব ওলাইছোঁ। ইয়াত ইণ্টাৰ কাল্টিভেশ্যন কৰিম। গোটেই গছবিলাক যিমান আমাৰ চুম গছ আছে বা অন্য কেঁচেৰু গছ আছে, তাৰ তলত আদা, হালধি বা বিভিন্ন এৰী গছ দিও এনেকৈ বিভিন্ন ধৰণৰ আমি ইণ্টাৰ ক্ৰপিং ব্যৱস্থাটো ৰাইজক দেখুৱাম। সেইখিনিও কৰিবৰ কাৰণে আৰম্ভ কৰিম শ্বৰ্টলি। হয়, মোৰ লগত আৰু অন্য এগৰাকী বাইদেউ আছে। বাইদেউ, যিহেতু আপুনি এই মহিলাসকলক নেতৃত্ব দি আছে, সকলো ওলাই আহিছে, কেনেকুৱা পাইছে? তেওঁলোকৰ সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি ভালেই পাইছোঁ। তেওঁলোকে এতিয়া আগবাঢ়ি যাব পাৰিব। আমি তাৰমানে শিকাই আছোঁ কেনেকৈ কৰিব লাগে, সেইবিলাক মানে টেকনিকেলবিলাক শিকাই আছোঁ। সেইমতে তেওঁলোকে কৰি আছে। তেওঁলোকক এতিয়া লাভৱান কৰাই নিয়াৰ কাৰণে আমি হেৰি কৰি আছোঁ, চেষ্টা কৰি। আৰু কেনেকুৱা নতুন পৰিকল্পনা কেনেকুৱা আছে এইসকল মহিলাক লৈ? এতিয়া তেওঁলোকক তাৰমানে ৱেভিঙৰ কামটো শিকাব, টেকনিকেল তাৰমানে তেওঁলোকে হেৰি লোৱা হ'ল, তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে সূতা কটা। এতিয়া সূতা কটাটো হৈছে, এতিয়া ৱেভিঙৰটো আছে। কিন্তু এইখন ফাৰ্মটো আজি বহু বছৰ ধৰি এনেকৈ অনাদাৰ হৈ পৰি আছিলে, কিয় কাম কৰা নাছিলে? ইয়াত বহু মহিলা আছে তাৰমানে আগৰবিলাক তেনেকুৱা হেৰি নাছিলে, ইচ্ছা কৰা নাছিলে, আৰু তেনেকুৱা আগুৱাই যোৱাৰ কাৰণে ব্যৱস্থাটো হেৰি কৰা নাছিলে। আৰু এতিয়া ছাৰে অহাৰ পৰা এতিয়া তাৰমানে আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি প্ৰশিক্ষণ লৈ আছে? লৈ আছোঁ ছাৰ। কেনেকুৱা কামটো কৰিবনে আপোনালোকে? কৰিম ছাৰ। কৰিব। আগতে কি এনেকুৱা কাম আপুনি আগতে ঘৰত কৰিছিলে? আগতে কৰিছোঁ ছাৰ। কৰিছে। এতিয়া আৰু ভালকৈ পাৰিম বুলি কিনে আশা কৰিছোঁ। যিবিলাক নাজানা কথা আছে সেইবিলাক শিকি লৈছোঁ। ছাৰ, হয়, এটা কথা ক'ব লাগিব যে এইসকল মহিলা ওলাই আহিছে, তেওঁলোকৰ এক বিশেষ যিহেতু গুণমণি ডেকাই নেতৃত্ব লৈছে এইসকল মহিলাক। যিহেতু এইখন ফাৰ্ম আজি বহু বছৰ পুৰণি ফাৰ্ম, এইখন ফাৰ্মত আচলতে তেওঁলোকে বহু বিষয়া আহিল আৰু বহু বিষয়া গ'ল। তেওঁলোকৰ আচলতে কোনো পদক্ষেপ নাছিলে, আৰু কিন্তু তেওঁ আহি আজি 4 মাহৰ ভিতৰতে কিন্তু এক নৱজাগৰণৰ সৃষ্টি কৰা বুলি ক'ব লাগিব। এই বিশেষকৈ এৰী পলু বা মুগাৰ প্লেন তেওঁ আৰম্ভ কৰিছে, বিভিন্ন অভিলাষী আঁচনি তেওঁ কৰাৰ পৰিকল্পনা কৰিছে। যদি সকলো ঠিকে থাকে, সকলো পৰিকল্পনা তেওঁৰ সফল হ'ব বুলি মই আশা কৰিছোঁ। আৰু যিহেতু বৰ্তমান প্ৰথম যিটো পৰিকল্পনা আছিলে, তেওঁ এৰী পলু মহিলাসকলক পুহিব দিছিলে, আৰু সেই ইতিমধ্যে পলুৰ পৰা গৈ এতিয়া লেটা হৈছে, তাৰপিছত এৰী হ'ব, তাৰপিছত সূতা হ'ব, তাৰপিছত কাপোৰ হ'ব। এনেকুৱা বিভিন্ন পৰিকল্পনাৰে গুণমণি ডেকাই আচলতে এই আঁচনিখন ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ